কঠীয়া ধৰি পথাৰত কাজিয়া লাগিল। ভিডিঅ'টো শেষলৈকে চাওকচোন, গম পাই যাব। হাই গাইছ, মই এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ মোবাইলটো অলপ বেয়া হৈছে, বহুতে বেয়া হৈছে। আৰু আজি এতিয়া পথাৰৰ চাওকচোন, এতিয়া আমি কঠীয়া তুলিবলৈ যাম ৰাতিপুৱাই। আৰু আমাৰ আজি ঘৰত পথাৰত মোৰ মা আৰু আইতাই ৰুব, আৰু সেইটো কাৰণে আজি আমি কঠীয়া তুলিবলৈ যাম। ময়ো যাম, আৰু কঠীয়া তুলি আছে মানুহ বাৰু। এতিয়া বলকচোন আমি যাওঁ। আৰু যোৱাৰ আগতে চাওকচোন, আমাৰ পথাৰবিলাক আধা আধি ৰোৱা হৈছে, প্ৰায় ৰোৱা হৈছে, আৰু অলপ বাকী আছে। আৰু এয়া ৰোৱা হ'বই। আৰু এখন য'ত আমি কঠীয়া তুলিম সেইখন পথাৰত আগফালে ৰোৱা হৈছে, আৰু পিছফালে অলপ বাকী আছে, মাজতে বাকী আছে অলপ, আৰু এইফালে বাকী আছে। এইখন পথাৰৰ হৈছে প্ৰায়খিনি, আৰু এইখিনি হৈছে, কিন্তু মাজৰখিনি হোৱা নাই। এইখিনি আমাৰে মাটি। আৰু এতিয়া মই আহি পাই গ'লোঁ, য'ত আমি কঠীয়া দিওঁ সেইফালে তুলিব লাগিব। আৰু এইফালে দেষ্টাহঁতৰ কঠীয়াবিলাক তুলি থৈছে, আৰু এইবিলাক দেষ্টাহঁতৰ কঠীয়া, আৰু এইখিনি তুলি থকাখিনি আমাৰ। আৰু এতিয়া আমাৰখিনি তুলি একবাৰ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এইফালে কঠীয়া তুলি আছে, হাজিৰা লগাইছোঁ। আৰু এইখিনি কঠীয়া আৰু মোৰ বৰদেউতাও নিব কঠীয়া সেনেকৈ। আৰু এতিয়া তুলি আছে, অলপ ময়ো তোলোঁ, অলপ পিছত আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে মই কঠীয়া তুলিব ল'লোঁ, মা আহিল, অহাৰ কাৰণে ভিডিঅ'টো কৰি দিব দিলোঁ। আৰু এইফালে কঠীয়া তুলি আছোঁ, আৰু এইফালৰ পৰা ট্ৰেক্টৰৰ মাত আহি আছে। পথাৰত আহিলে এইটোৱে ভাল লাগে, পূৰা ভাল লাগি থাকে আৰু মনটো। যে কৈছিলোঁ, মায়ে ভিডিঅ'টো কৰিছিল, মা আহিছিল চাহ লৈ। আৰু এতিয়া আমি চাহ খাব বহিছোঁ। এইটো মোৰ আইতা, আৰু আইতা আমাৰ আজি পথাৰত ৰুই দিব, সেইটো কাৰণে আহিছে। এইফালে কঠীয়াখিনি আনি থৈ দিছোঁ। এইয়া এইফালে পথাৰত মানুহবিলাকে ৰুই আছে। এতিয়া মই চাহ খাওঁ অলপ পিছত লগ পাই। আহি পাই গ'লোঁ কঠীয়া তুলি, অলপ সোনকালকৈ আহিলোঁ, কাৰণ এতিয়া আমাৰ গ্ৰীষ্ম বন্ধ চলি আছে, আৰু আজি আমাৰ অনলাইন ক্লাছ হ'ব। সেইটো কাৰণে মই এতিয়া অনলাইন ক্লাছ কৰিব লাগিব। সেইটো কাৰণে মই ঘৰলৈ আহিলোঁ, গা পা ধুই ল'লোঁ। এইফালে চাই লওক, গা পা ধুই ল'লোঁ। এতিয়া অনলাইন ক্লাছ কৰোঁ, আৰু অলপ পিছত লগ পাই আছোঁ আপোনাক। আৰু যোৱাকালি মই দেখাব নহ'ল, কাৰণ আমাৰ য'ত ৰোৱা দিয়া হৈছিল তাতে ট্ৰেক্টৰ নাহিল, ট্ৰেক্টৰ কিবা বেয়া হ'ল, সেইটো কাৰণে কালি নহ'ল। আৰু এতিয়া মই যাই আছোঁ পথাৰলৈকে, মাহঁত গৈছে, আৰু মাহঁতে ৰুয়ে আছে বাৰু। দেখাই দিওঁ এবাৰ, এইয়া দেখিব পাইছে, আৰু তাতে আমাৰ মাহঁতে ৰুই আছে। আৰু এতিয়া মই তালৈকে যাওঁ, আৰু এবাৰ যাওঁ। আৰু আজি অনলাইন ক্লাছো আছে, তাৰপিছত মই এবাৰ ভালকৈ পথাৰত যাম, যাই পেলাই তাতে মই অলপ ৰুম, ৰুই আপোনালোকক দেখাম। এয়াই আমাৰ মাটি, মই আহি পাই গ'লোঁ। এইফালে মা ৰুই আছে, আইতাই ৰুই আছে, এইফালে আমাৰ মাটি। আৰু এতিয়া অলপ থাকোঁ, ইয়াতে থাকি যাম। আৰু বহুত ৰোৱনী আজি চাবচোন, মই দেখাই দিওঁ বাৰু। এইয়া এইফালে চাওক, বহুত আছে, এইফালেও আছে। ইয়াতে মই, আৰু মই এতিয়া এনেকৈ আছোঁ, অলপ পিছত যাম। আৰু যোৱাকালি যে মই কঠীয়া তুলিছিলোঁ, তাতে বাৰু কঠীয়া তোলা হ'ল। এতিয়া মই মাৰ মোবাইলটো লৈ যোৱা নাছিলোঁ, আৰু আহি এবাৰ কাষতে এটা দাদাই কঠীয়া তুলি আছিল, আৰু তুলি থকাৰ কাৰণে মই ভাবিলোঁ ময়ো অলপ তুলি দিওঁ, সহায় কৰি দিওঁ। আৰু এইফালে ময়ো কঠীয়া তুলিলোঁ, আপোনালোকক অলপ দেখালোঁ বাৰু, কালি দেখাইছোঁ। এই দুজন মানুহে এটা এক্টিং কৰিছে চাওকচোন। আমাৰ ইফালে বানপানী হোৱা নাই, হয় নেকি? আমাৰ ফালেও বানপানী হয়। আমাৰ দিকে হোৱা নাই, হয় নেকি? আমাৰ গোটাই হেৰি পানী, আচ্ছা, বৰষুণৰ পানী। বানপানী বাৰু দেখা পাইছে নাই? বানপানী বানপানী নাই, একদম অভাৰ বানপানী। একদম বগুলা ভৰ্তি হৈছে। ভালকে অলপ বাৰিষা ভৰ্তি হৈছে, কি কথা কয়? যদি ব্লগটো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ত লগ পাম।